শালা একেদিন ফেসবুকতে সবাই নরা আসি খালি পিকনিক পিকনিকৰ ফটো চবৰে পিকনিক কোনোবাই দাৰাগাঁও গেছি কোনোবাই বগামাটি গেছি আমিও তো পিকনিক করবে পারো দিনের একটা ফোন মারো হ্যালো হ্যালো দিনটা ক'ত আছ ক'ত থাকবি আৰু ঘৰতে আছো ৰবা কি কৰি আছ কি কৰিবি আৰু খেতিখিনি অলপ লাৰা চাৰা কৰি আছো দাটো নাৰে ভাল দাৰ খেতি চেতি কৰা মানুহ দাকে ফোন কৰিলে কচোন এতিয়া মানে হেৰি কবাও সেই লাগে এতিয়া পিকনিক যাব খুজিছিলো এটা চব ফেচবুকত ফটো গিলা পাই আছো না পিকনিক এটা কৰিব পাৰিতো এতিয়া ডিচেম্বৰ জানুৱাৰী সময়তে পিকনিক নাখলি আৰু কি ঘণ্টাটো খাবা এখিনি সময়ত পিকনিকে হ'ব লাগিব কৰিব পাৰি আমাৰ কৰোঁ তাত পিকনিক এটা ফেচবুক ফালিব লাগিব এটা কথা কিন্তু পিকনিক কৰিব মই কিন্তু মেইন হ'ব লাগিব মই মেইন মানে মই আৰু তুমি মেইন হ'ব লাগিব অলপ চলপ মাৰিব পাৰিম দে পইচা অলপ বেছিকৈ দিব লাগিব দা হ'ব দা মই গধূলি লগ কৰিবা আহিবা তুমি ঠিক আছে দে চালা তোক কিমান চলাম আৰু সদায় ফাদাৰক কৈ আছো এখন বাইক দি চালা এখন দি দিব ঠেলে নিব লগা আছে দিনতে ইয়াতে কি কৰি আছে বা খেতি কৰা উচিত দেখোন আজিকালি একো চাওঁ ৰ পিকনিকটো হ'ল ভালে হ'ল চালা 2-4 পইচা মাৰিব পাৰিম ফ্ৰীতে যাব পাৰিম আৰু 2 মান পইচা পকেটতো ভৰাব পাৰিম মালটোতো ফ্ৰী হ'ব তাতে পিকনিকৰ নামত পইচা মাৰা ধান্দা দি আছো তহঁতকো পিকনিক এটা যাব লাগছিল তাকেতো মোৰো যাবৰ ইচ্ছা হৈ আছে পিকনিকটো প্ৰত্যেক বছৰে যাওঁ ইলেগো যাব বুলি ভাল লাগিলে হয়নে নহয় তাকেতো কোনোবা এটা উলিলেও ভাল হ'ব এই আমাৰ দিনত আৰু হিমন্ত দাই কৈছিলে এই বস্তুটো কি পিকনিক পিকনিকৰ কথা কি দিয়ে এতিয়া যাবই নে নাযায় বে গেলি ভাল আছিলে তাকেতো গেলি যাব পাৰিলো তাকেতো বহুতে অলপ চলপ ফুটি আৰু এইবিলাখান নকাও লগত আলোচনা কৰিব লাগিব প্লেনিংটোতো হ'লে দিনত আকৌ ফোন কৰিলো দিনত আৰু যাম বুলিয়ে কৈছে এতিয়া কথা হ'ল আমি মানুহ থুপৰাব লাগে যিমান পাৰি সিমান মানুহ ঠিক কৰিব লাগে যিমান মানুহ থুপৰাব পাৰো সিমানে মালটো ওলব পিকনিকৰ ফটো আপলোড কৰি লগ পালে ভালে হ'ল কি কি কৈছা আছো নাই এটা কথা হ'ল নহয় পিকনিক যাব লাগছিল পিকনিক ভাবি আছো মই যাম বুলি দিনত ফোন মাৰিলো তহঁতকো ফোন মাৰিব খুজিছিল পিকনিকটো কৰিব লাগে আমি সোনকালে কৰিবলৈ কৰ যাম আমি যাবি নে যাওঁ আমি যাম একদম এক্সাইটেড একদম তহঁতক ফিক্স ধৰিলো আৰু পিকনিকৰ কাৰণে মালটো ৰেডি কৰ দিম যে চালা আছোন ইয়াতে কি কৰি আছে নিশ্চয় পিকনিকৰে প্লেনিং হ'ব কি তুই আকৌ লগ পালো দেখোন জানো পিকনিকটো দিনত আৰু তই ঠিক কৈছা আমি জানো যাবি নে তই কিয় নাযাম পিকনিকে নিল তোক ফোন কৰিবই কৈছিলো মই এতিয়া নালগে ফোন কৰবা বাকী হেৰি এন্দেদি যাব নাই এন্দেদি যাবয়ে আৰু মইতো যামেই একদম লিখি দি আৰু এন্দা আছাৰ কথাটো গম পোৱাৰ পিছত আৰু ভালকে যাব গম পাইছে না দে মোৰ চাইকেলখন নকল কথা পিছত হ'ব যে তহঁতে ভালকৈ আলোচনা কৰ আৰু মালটো ৰেডি কৰ মই এতিয়া যাওঁ ঘৰত কাম আছে যাম যা তই যা যা শুন খানো মানুহ শুন এফালে সৰু ইহঁতে যে পিকনিক যোৱা প্লেনিংটো হাল্লা কৰি আছে কিয় জানা না বহুত ডাঙৰ প্লেনিং এটা আছে কি প্লেনিং শুন তেতিয়াহ'লে পিকনিকটো হ'ল ভালে হ'ল চালা 2-4 পইচা মাৰিব পাৰিম ফ্ৰীতে যাব পাৰিম আৰু 2 মান পইচা পকেটতো ভৰাব পাৰিম কেছটো হে তেতিয়াতে যাম বুলি ধুনীয়াকে ঠিক হৈ থাক আৰু যেতিয়া পিকনিক যোৱা টাইম আহিব সেইদিনাখনে বম ধামাকা এটা দি দিম ধামাকা ভালকে দিম গম পাব এন্তে কি ধামাকাত কৰিলাক এতিয়া মই যাওঁতে গম পাইছা না সেনাই কৰিব লাগে সেনাই মানে দে
এই কাম চামখিনি হ'ল তাত এটা কাম কৰা আজি গধূলি মানে অলপ পিছত এইটো নাই মোৰ তাক কালি আহিলে পিকনিকৰ গোটেইখিনি ডিছকাশ্যন কৰিম দিয়া বৰ ভাগৰ লাগছে আজি এই আহা অলপ পিছতে আহা মই ঘৰতে আছো আহি পেলাই গোটেইখিনি আলোচনা কৰোঁ কেইদিনা যাম কি খাম আৰু কি হ'ব প্লেনিংটোত গোটেই তাক লৈ লৈ থাক পাৰ মেম্বাৰ 1200 টকামান কৰোঁ নহ'লে পইচা অলপমান নহয় ৰেডি হৈ আছো মা বাছে ও যাও না ঘৰত গেলি যাওঁ হিসাব সাউদার ক'ত বহি লৈছি বহা জাগা এতে বহিলি মানে সুবিধা হয় তাৰমানে বুজি পোৱা নাই নতুন মক্কেল নেকি নতুন মক্কেল এটা লৈ আহিছো তেওঁৰ নাম ৰাজা দেখা নাই ন নাই আমাৰ ঘৰৰ কাষতে হয় নেকি দা ঠিকে আছে দিয়া পিকনিক যাব লাগিব তেতিয়াহ'লে মোটামুটি চবে বুজি পালি কথাখিনি তে আমাৰ পিকনিক হ'ব অহা দেওবাৰে আৰু আমাৰ জাগা হ'ব বগামাটি দেওবাৰে কাৰোলৈ আপত্তি নাই কিন্তু টাইমত কিন্তু ভাল দিব নোৱাৰা দেই আৰু কথাটো আমাৰ পাৰ মেম্বাৰ 1200 টকা হ'ব বেছি কৰা নাই আৰু 1200 টকা ন 1200 টকা মানে 1200 টকা 200 টকাটো বেছি হৈছে আকৌ না আজিকালি কি হৈছে আমি যাওঁ নেকি কথা মাংস হ'ব আমাৰ ব্ৰইলাৰৰ মাংস থাকিব আৰু আমাৰ চালানী মাছ থাকিব আৰু সৰু সৰু মোৱা ল'ম ঠাণ্ডা মাছ মোৱা মাছ চালানী মাছ এই 1200 টকাত আৰু কি খাব বিহি খাব লাগিব হ'ব চৌবিধ থাকিব আমাৰ ঠিক আছে আমাৰ চৌবিধ থাকিব আমাৰ যি ভাল দেখা তাকে আনা আমি আকৌ লওঁ 1200 টকা দিবা লাগে 1200 আপত্তি নাই আমিতো এৰেঞ্জ কৰিছো আমি মিলামতো যেনেকে তেতিয়াহ'লে বাকী মই ৰিস্ক লৈছো একটো তুমি যাম ঠিক আছে তুমি থাকিব লাগি অলপ আছে নিজৰ লগত কথা আছে আমি যাবা যা কচিটো দিব লাগিব 1200 টকাত আমি মোটামুটি আমাৰ 7টা চলিৰ 8400 টকা থওঁ গাড়ীত যাব 3000 টকা আৰু 1000 মান টকাত খুৱাই পেলাই বাকীখিনি সিমানটো আহি পালাকে বোধহয় ভিতৰতে যোৱা তুমি ৰেডি তো এন্তে আহিব না নেকি মই এটা আহি পোৱা নাই ৰবা বোধহয় আহি আছে নেকি যদি আমি ঘৰত গেলি যাম ভাই বহুত দেৰি হলা এনেতো আহি নাপলাগা তাকেতো 5টা বাজিলে ফোন কৰিব চলে ফালে জাগা হ'ব নহয় মানে তুমি তাক মাৰাচোন রিসিভ করো না কি মানে কি করবে বুঝছি গুরুত্ব হবে নলব থাকে মই এই কেন খং উঠে এফালে ভাই জাগা নাপাই এফালে গাড়ী এফালে ৰখি আছে ভাই কিটোৰ পৰা মোক কৈ আছে ঠাণ্ডা আগলৈকে আমি বস্তুগিলা ঠিক কৰি দিলোঁ আমি সেইখিনি ৰেডি আগবাঢ়ি থাকো অলপ পিকনিকটো আমাৰ নহ'লে ইয়াতেতো কেঞ্চেল কৰিলে আৰু এন্দাই ইমান ঠকাবাজি কৰিব বুলি ভবা নাছিলো মই তাকেতো মই এন্দাই কিয় কৰিলে সেইটো কাম এন্দাই কিয় কৰিলে মানে আচলতে প্ৰত্যেকটো পিকনিক পাৰ্টিতে কেইটামান ধকেবাজ থাকেই আৰু সেই ধকেবাজ কেইটাৰ কাৰণে বেছিভাগ আচলতে পিকনিক গিলা কেঞ্চেল হয় আমাৰ এন্দাই সেই ধকেবাজিতে থাকিলে আৰু সেনে আনিছো কি কৰিবা এতিয়া কি কৰিবা মানে এফালে মই এই ড্ৰাইভাৰটোক যেনেকে মেনেজ কৰিছো সি মানে ধৰা কাপোৰ ফেট দি উঠে একবাৰ মোক মানে খাই ভাল লাগো তাৰ বিচি থাকিলে মোক বিধি মাৰি ভাল লাগো কিন্তু তাক কেনেকে মেনেজ কৰিছো এতিয়া তাক পইচা গিলা লাগে এতিয়া পইচা কৰিব দিয়া এতিয়া নিজে পইচা মাৰা ধান্দা কৰি থাকোতে এতিয়া পকেটটো ভাবিব লাগিব গোটাই দিয়া পইচা এতিয়া ইণ্ডাষ্ট্ৰীৰ পইচা গাড়ীৰ পইচা বস্তুগিলাটো কিনিলৈ কি কৰা যায় এহঁতৰ পিকনিকটোতো আমি ভুচা উঠালোৱে এতিয়া এহঁতৰ মুক্তিখন চাই এনেকুৱা মজা লাগব এটা কেনা লাগা বুঝা না সেরেন্ডা গুরুজি কতিখান থাকে মজা লাগা একবার চাই হোৱা পিকনিকটো দেখোন কেঞ্চেল হ'ল আজি এতিয়া কি কৰোঁ হাও এহঁতেও আছি এহঁতৰ লগতে একবাৰ ওলাই যাওঁ ঐ
ক'ত যা চিৰ এই নহয় পিকনিকটোতো কেনচেল হলাকে এই তাকে আমি একবাৰ বোলে যদি মুখ দুখন চাই আহো কেইটা দেখা আছে কি কম যাওঁতে এই থৈ যাবা নালগে ভাই কেনালগে না এই তোৰ মুখ দুখন একদম বয়া সেইটো হৈ গ'ল গম পাইছ তই যা আমি একবাৰ যোগাযোগ কম দে কথা কিন্তু তোক মই তহঁতে গাদ্দাৰীখন কিয় কৰিলি কচোন এতিয়া পইচাগিলা কোনে ভৰব এই টেণ্ট হাউচৰ আৰু গাড়ীত হে আমি কি দেল জানো যোনে 1200 টকা মাৰত ধান্দা কৰি আছিল শুনি পৰবো তহঁতে নাযায় আগতে খাব লাগে নাই এতিয়া সময়ৰ বস্তুক লাগি আমাক হৈ থৈ দিছা আমি কি দেল জানো কোনে কৰ পইচা দে এই পিকনিকৰ বোলে দালাল এনে দেউতা এতিয়া যা যি কৰা কৰি থাকে মুখ চাইছো নে আকৌ তাৰ মুখ চা এনাই কথা হে চেৰেন দিয়া গৰুৰ কতি হেন দেখা আছি দেখিলি খং উঠে হেনটো দালাল ঐ কাক দালাল বুলি ক'বা আহিছা তই হা তোক কৈছো তই বাইপেই দালাল হ'ব নাই বাই দালাল হ'ব নাই গম পাইছা দালালাই তহঁতে সেইকাৰণে তো সিদিনা সেই কথা পাতি আছিলি পিকনিকত ইমান টকা মাৰিম পাইছা নাই এতিয়া দালাল বুলি ক'বা আহিছা ঐ দালাল বুলি ক'বা আহিছা ঐ দালাল বুলি ক'বা আহিছা